খবৰ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হঠাৎ ছাত্ৰ ছাত্ৰীয়ে এবাৰ নিশা তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এই প্ৰতিবাদ তেওঁলোকৰ কিহৰ বাবে জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ব্যাপক প্ৰতিবাদ হঠাৎ নিশা প্ৰতিবাদী কাৰ্যসূচী পঞ্জীয়কৰ বাসগৃহ ঘেৰাও কৰি নিশা ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কাৰ্যসূচী RCC 1 আৰু RCC 2 ছাত্ৰাবাস সাময়িকভাৱে বন্ধৰ নিৰ্দেশক কেন্দ্ৰ কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে RCC 1 আৰু RCC 2 ছাত্ৰাবাসৰ বিজুলী আৰু পানী সংযোগ বন্ধ কৰি দিয়া হৈছে 3 বজাৰ ভিতৰত 2 হোষ্টেলক খালী কৰাৰ নিৰ্দেশ দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো কাৰণতে হোষ্টেল এৰিবলৈ সাজু নহয় 2 ছাত্ৰাবাসৰ ছাত্ৰসকল সমদলেৰে পঞ্জীয়ক হেমন্ত কুমাৰ নাথৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ ছাত্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এতিয়া হঠাৎ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে একগোট হৈ পঞ্জীয়কৰ বাসগৃহ ঘেৰাও কৰি ছাত্ৰ ছাত্ৰীয়ে এতিয়া প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে কিয়নো আজি দিনৰ ভাগত RCC 1 আৰু RCC 2 এই 2 ছাত্ৰাবাসক সাময়িকভাৱে বন্ধৰ নিৰ্দেশ কৰিছিল আৰু 3 বজাৰ ভিতৰত ছাত্ৰাবাস খালী কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল আৰু যদি খালী নকৰে তেনেহলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছিল কিন্তু কোনো কাৰণতে RCC 1 আৰু RCC 2 হোষ্টেলৰ আৱাসীসকলে তেওঁলোকে হোষ্টেল খালী কৰিবলৈ সাজু নহয় লগতে RCC 1 আৰু RCC 2 হোষ্টেলৰ বিজুলী সংযোগৰ লগতে পানী কৰ্তন কৰি দিয়া হৈছিল সন্ধিয়াৰ ভাগত আৰু ইয়াৰ পাছতে এতিয়া দেখা পোৱা গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ আৰু ছাত্ৰীসকলে তেওঁলোকে একত্ৰিত হৈ এবাৰ পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথৰ বাসগৃহ ঘেৰাও কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু কোনো কাৰণতে তেওঁলোকে RCC 1 আৰু RCC 2 ছাত্ৰাবাস খালী কৰিবলৈ অপৰা আৰু এই মুহূৰ্তত আপোনালোকক এম্বিয়েন্সৰ সহায়ত সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ আৰু এনেদৰে ছাত্ৰ আৰু ছাত্ৰীসকলে এনেদৰে একত্ৰিতভাৱে তেওঁলোকে পঞ্জীয়কৰ বাসগৃহৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি RCC 1 আৰু RCC 2 মাজত যি কাজিয়া হোৱাৰ খবৰ আছিল কাজিয়া হৈছিল আৰু এই কাজিয়া হোৱাৰ পাছতে 2 হোষ্টেল খালী কৰিবৰ কাৰণে হোষ্টেলৰ আৱাসীসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আৰু এই 48 ঘণ্টাৰ সময় অনুসৰি আজি 3 বজাৰ ভিতৰত RCC 1 আৰু RCC 2 হোষ্টেল খালী কৰাৰ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল বিশ্ববিদ্যালয়ৰ ফালৰ পৰা লগতে সন্ধিয়াৰ ভাগত 2খন হোষ্টেলৰ বিজুলী সংযোগৰ লগতে পানী সংযোগ কৰ্তন কৰি দিয়া হৈছিল আৰু ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে একত্ৰিত হৈ তেওঁলোকে পঞ্জীয়কৰ বাসগৃহলৈ গৈ এনেদৰে পঞ্জীয়কৰ বাসগৃহৰ সন্মুখত একত্ৰিত হৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি পুনৰ এম্বিয়েন্সৰ সহায়ত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ Justice! We want justice! Justice!